আৰু ২৬ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকি ককালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে যোৰহাটৰ টিয়ক বিধানসভা সমষ্টিটোৰ নিৰ্বাচনী বঁটা গাঁৱে গাঁৱে জনতাৰ কাষলৈ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী টিয়কত জনপ্ৰিয় হৈ পৰিছে শাসকীয় দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ টিয়কৰ চুকে কোণে চৰ্চিত হৈছে সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ আৰু ২৬ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকি ককালত ইতিমধ্যে টঙালি বান্ধিছে শাসক বিৰোধীয়ে কোনে কেনে ধৰণে ভোটাৰক মন জয় কৰিব পাৰে তাৰে যেনে অঘোষিত প্ৰতিযোগিতা চলিছে এই মুহূৰ্তত আমি যোৰহাটৰ টিয়ক বিধানসভা সমষ্টিৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো গাঁৱে গাঁৱে জনতাৰ কাষলৈ এনে ধৰণে গৈছে প্ৰাৰ্থিত্বৰ প্ৰত্যাশী টিয়কত জনপ্ৰিয় হৈ পৰিছে শাসকীয় দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ গৰাকী তেওঁ হৈছে সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ জনতাৰ কাষ চাপিছে তেওঁলোকৰ অভাৱ অভিযোগৰ সন্দৰ্ভত মত বিনিময় কৰিছে সমাজকৰ্মী গৰাকীয়ে ভাদ মাহৰ ১ তাৰিখ বুলি মই প্ৰথম গ'লোঁ মই জাজিমুখ অঞ্চললৈ গ'লোঁ আমাৰ হাতীখাললৈ গ'লোঁ আৰু হাতীখালৰ জাজিমুখৰ চুমৈমাৰী চুমনি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কিছু আন্তঃগাঁথনিৰ সমস্যা আছিলে তেখেতসকলে মোক আমন্ত্ৰণ কৰিছিলে গতিকে মই গ'লোঁ গৈ তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি গোটেই সমস্যাখিনি মই চালোঁ আৰু চাই পেলাই তেখেতসকলৰ লগত কিছু আলোচনা কৰোঁ আৰু স্থানীয় যি আমাৰ চুমনি চাপৰি যি অংগনবাদী কেন্দ্ৰ সেই অংগনবাদী কেন্দ্ৰ ভাগৰো কিছু সমস্যা আছে সেই বিষয়েও মোক তেখেতসকলে আমন্ত্ৰণ কৰিলে আৰু মই তেখেতসকলৰ লগত আলোচনা কৰিলোঁ আৰু তাৰ পাছত জাজিমুখৰ হাতীখালৰ বিভিন্ন কেইবাগৰাকীও ৰোগাক্ৰান্ত ব্যক্তিৰ ঘৰলৈ মই গ'লোঁ আৰু ৰোগাক্ৰান্ত ব্যক্তিসকলৰ ঘৰলৈ গৈ তেখেতসকলৰ খা খবৰ লোৱাৰ লগতে আৰু ২৬ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকি ককালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে যোৰহাটৰ টিয়ক বিধানসভা সমষ্টিটোৰ নিৰ্বাচনী বঁটা গাঁৱে গাঁৱে জনতাৰ কাষলৈ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী টিয়কত জনপ্ৰিয় হৈ পৰিছে শাসকীয় দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ টিয়কৰ চুকে কোণে চৰ্চিত হৈছে সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ আৰু ২৬ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকি ককালত ইতিমধ্যে টঙালি বান্ধিছে শাসক বিৰোধীয়ে কোনে কেনে ধৰণে ভোটাৰক মন জয় কৰিব পাৰে তাৰে যেনে অঘোষিত প্ৰতিযোগিতা চলিছে এই মুহূৰ্তত আমি যোৰহাটৰ টিয়ক বিধানসভা সমষ্টিৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো গাঁৱে গাঁৱে জনতাৰ কাষলৈ এনে ধৰণে গৈছে প্ৰাৰ্থিত্বৰ প্ৰত্যাশী টিয়কত জনপ্ৰিয় হৈ পৰিছে শাসকীয় দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ গৰাকী তেওঁ হৈছে সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ জনতাৰ কাষ চাপিছে তেওঁলোকৰ অভাৱ অভিযোগৰ সন্দৰ্ভত মত বিনিময় কৰিছে সমাজকৰ্মী গৰাকীয়ে ভাদ মাহৰ ১ তাৰিখ বুলি মই প্ৰথম গ'লোঁ মই জাজিমুখ অঞ্চললৈ গ'লোঁ আমাৰ হাতীখাললৈ গ'লোঁ আৰু হাতীখালৰ জাজিমুখৰ চুমৈমাৰী চুমনি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কিছু আন্তঃগাঁথনিৰ সমস্যা আছিলে তেখেতসকলে মোক আমন্ত্ৰণ কৰিছিলে গতিকে মই গ'লোঁ গৈ তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি গোটেই সমস্যাখিনি মই চালোঁ আৰু চাই পেলাই তেখেতসকলৰ লগত কিছু আলোচনা কৰোঁ আৰু স্থানীয় যি আমাৰ চুমনি চাপৰি যি অংগনবাদী কেন্দ্ৰ সেই অংগনবাদী কেন্দ্ৰ ভাগৰো কিছু সমস্যা আছে সেই বিষয়েও মোক তেখেতসকলে আমন্ত্ৰণ কৰিলে আৰু মই তেখেতসকলৰ লগত আলোচনা কৰিলোঁ আৰু তাৰ পাছত জাজিমুখৰ হাতীখালৰ বিভিন্ন কেইবাগৰাকীও ৰোগাক্ৰান্ত ব্যক্তিৰ ঘৰলৈ মই গ'লোঁ আৰু ৰোগাক্ৰান্ত ব্যক্তিসকলৰ ঘৰলৈ গৈ তেখেতসকলৰ খা খবৰ লোৱাৰ লগতে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা